Hello everyone. আমি পঢ়ি আছিলো motion in a plane chapter number 4 আৰু আজি আমি ডিসকাস কৰিব লাগে rectangular components of a vector. In the previous class we have discussed about resolution of a vector. So resolution of a vector means it is the process of splitting a vector into two or more vectors. তো ৰিজলিউশ্যন অফ এ ভেক্টৰত আমি কি পাইছিলোঁ যে তাত কি কৰিছিলোঁ আমি এটা গিভেন ভেক্টৰ আছিলে আমাৰ সেই ভেক্টৰটোক আমি দুটা বা তাতকৈ বেছি ভেক্টৰলৈ স্প্লিট কৰি দিছিলোঁ তাক ভাগ ভাগ কৰি দিছিলোঁ হেতুকে আমি কৈছিলোঁ ৰিজলিউশ্যন অফ এ ভেক্টৰ তো আজি আমি পঢ়িব লাগে কি ৰেক্টেংগুলাৰ কম্পোনেণ্টছ অফ এ ভেক্টৰ তো ইয়াতো আমি ৰিজলিউশ্যন অফ এ ভেক্টৰৰ কনচেপ্টটো ইউজ কৰিম মানে ইয়াতো আমি কি কৰিম এটা ভেক্টৰ থাকিব তাক আমি স্প্লিট কৰি দিম তাকো আমি ভাগ ভাগ কৰি দিম কিন্তু স্প্লিট জাহা তাহা আমি কৰিব নোৱাৰো কিছুমান আমি ৰুলছ আমি ফলো কৰিব লাগিব ঠিক আছে এই ৰুলছ বিলাক ফলো কৰিলে আমি ৰেক্টেংগুলাৰ কম্পোনেণ্টছ বিলাক পাম তো কেনেকৈ আমি ৰেক্টেংগুলাৰ কম্পোনেণ্টছ পাম হেতু চাও আহা তো আমাক ধৰিলো এটা ভেক্টৰ দিয়া আছে ভেক্টৰটোৰ নাম দি দিলো এ ভেক্টৰ তো এই ভেক্টৰটোক আমি স্প্লিট কৰিব লাগে মানে ৰিজলভ কৰিব লাগে স্প্লিট কৰা মানে কি ৰিজলভ কৰা তো ৰিজলভ কৰিম কিন্তু কেনেকৈ ৰিজলভ কৰিম ৰিজলভ এনেকুৱাকৈ কৰিব লাগিব ধৰিলো এফেলে এটা ভেক্টৰ পালো ৰিজলভ কৰি পিনে আৰু এটা ভেক্টৰ এফেলে পালো মানে এই দুটাৰ এইটো ধৰিলো মই নাম দি দিলো ax ভেক্টৰ দি দিলো এটো দি দিলো ay ভেক্টৰ তো এতিয়া এই ax আৰু ay এই যি দুটা ভেক্টৰ পালো এই দুটা হৈছে এই a ভেক্টৰৰ কম্পোনেণ্টছ আমি আগৰ ক্লাছত এফ পঢ়িছো হয়নে এইকিটা কি বুলি কম কম্পোনেণ্টছ বুলি কম আৰু ax আৰু ay ৰ যেটো কম্বাইন্ড ইফেক্ট হ'ব সেই ইফেক্টটো কাৰ সমান হ'ব এই a ভেক্টৰৰ সমান হ'ব মানে আমি a ভেক্টৰক দুটা কম্পোনেণ্টত ৰিজলভ কৰি দিলো কিন্তু এনেকুৱাকৈ ৰিজলভ কৰিলো যাতে এই কম্পোনেণ্ট দুটা কি হয় এই ax আৰু ay ৰ মাজৰ এংগলটো 90 হয় দ্যাট মিন্স মিউচুয়ালি পারপেন্ডিকুলার টু ইচ আদার হয় ঠিক আছে তো যদি এনেকুৱা যদি হয় মানে এটা ভেক্টৰক আমি স্প্লিট কৰি পিনে ৰিজলভ কৰি পিনে দুটা ভেক্টৰ পাম আৰু ভেক্টৰ দুটাৰ যদি মিউচুয়ালি পারপেন্ডিকুলার টু ইচ আদার যদি হয় তেনেহলে এই কম্পোনেন্ট কিটাকে আমি কম ৰেক্টেংগুলাৰ কম্পোনেন্ট কাৰ ৰেক্টেংগুলাৰ কম্পোনেন্ট এই a ভেক্টৰৰ ৰেক্টেংগুলাৰ কম্পোনেন্ট ঠিক আছে তো ডেফিনেশনটো এবাৰ চাই লওঁ ইয়াত কি লিখিছে চোৱা when a vector is resolved along two mutually perpendicular directions mutually perpendicular direction resolve কৰিছো the components so obtained are called rectangular components of the given vector বুজি পোৱা হ'ল ন তেনেহলে ইয়াত কি হ'ব ax and ay are the rectangular components of a vector ঠিক আছে তেনেহলে rectangular components of a vector কি হয় বুজি পালা এতিয়া আমি নেক্সট টপিকলৈ যাওঁ আমাৰ নেক্সট টপিকটো হৈছে rectangular components of a vector in a plane মানে এটা ভেক্টৰটো এখন প্লেনত থাকিব প্লেন মিন্স x and y এই দুডাল এক্সিসে থাকিব স্পেস বুলি ক'লে x y z গুটে তিনডাল এক্সিস থাকিব তো এতিয়া আমাৰ যেটো ভেক্টৰ থাকিব গিভেন ভেক্টৰটো এখন প্লেনত থাকিব আমি ধৰিলাম xy প্লেনত আছে তে হে প্লেনখনত থাকুতে তাৰ ৰেক্টেংগুলাৰ কম্পোনেন্ট কিটা আমি ফাইন্ড আউট কৰিব লাগে যে ৰেক্টেংগুলাৰ কম্পোনেন্ট কিটা কেনেকৈ আমি এক্সপ্ৰেছ কৰিম মানে এই ভেক্টৰটোক ইন টাৰ্মছ অফ ৰেক্টেংগুলাৰ কম্পোনেন্ট কেনেকৈ এক্সপ্ৰেছ কৰিম যদি হে ভেক্টৰটো প্লেনখনত থাকে ঠিক আছে ওকে তাৰ কাৰণে ধৰি ললো আমাৰ এটা ভেক্টৰ আছে এটো a ভেক্টৰ তে a ভেক্টৰটো আছে x আৰু y প্লেনত এটো আছে x এক্সিস এডাল y এক্সিস তো এই xy প্লেনখনত a ভেক্টৰটো আছে তে a ভেক্টৰক আমি ৰিজলভ কৰিব লাগে ৰেক্টেংগুলাৰ কম্পোনেন্টত ৰিজলভ কৰিব লাগে তো ৰেক্টেংগুলাৰ কম্পোনেন্ট বুলি ক'লে মই কৈছিলো যে কি হ'ব লাগিব মিউচুয়ালি পারপেন্ডিকুলাৰ টু ইচ আদাৰ হ'ব লাগিব তেনেহলে এইফালে যদি আমি এটো এইফালে কানেক্ট কৰি দিলো এইফালে তো তেনেহলে এটো এটা ভেক্টৰ পাই যাম আৰু এইফালে এটো এড কানেক্ট কৰি দিলে এটো এটা ভেক্টৰ পাই যাম এটো নাম দি দিলো ax ভেক্টৰ এটো নাম দিলো ay ভেক্টৰ তেনেহলে আমি ইয়াত ক'ব পাৰো যে ax and ay are the rectangular components of the vector a ঠিক আছে এটা মই নাম্বাৰ এট o দিলো এটো ধৰি লৈছো m এটো p এটো n ঠিক আছে আৰু a ভেক্টৰে x এক্সিসৰ লগত থিটা এংগল কৰিছে বুলি আমি ধৰি লৈছো ওকে এতিয়া কি হ'ব চোৱা এতিয়া আমি ভেক্টৰ এডিশনৰ প্যাৰালেলোগ্ৰাম ল পঢ়িছিলো ট্ৰায়াঙ্গল ল পঢ়িছিলো এতিয়া এই ফিগাৰটোৰ পৰা according to parallelogram law of
vector addition, parallelogram law of vector addition. Parallelogram law to monot jodi nai ebar sai laba. To ইয়াৰ parallelogram law of vector addition মতে কি পাম? Parallelogram law to কৈছিলে যে diagonal will give the resultant of the vectors. এই x আৰু ay vector দুটাৰ resultant টো কোনে দি থাকিব? a to vector দি থাকিব। মানে আমি ইয়াত লিখিব পাৰো যে op vector is equals to om vector plus on vector, হয় নে? এটা diagonal ডাল হয় আৰু এই দুটা adjacent vector। তো adjacent vector কিটাৰ sum টো resultant to diagonal ডাল দি থাকে। The OP vector means OP vector is represented by a vector, OM vector is represented by AX vector, and ON vector is represented by AY vector. Tenekole at AX vector ki hoy? Here AX vector equals to ki hoy? X component of horizontal boli go paro ami horizontal or x component of a vector. So a vector is it a vector asle tar eto horizontal component ba x component boli kobo paro. Aru similarly ay vector is equals to ki kobo paro? Eto hobo vertical component, vertical or y component of a vector. এটু কম আমি ভার্টিক্যাল কম্পোনেন্ট along y axis থকাটুক আৰু এটু কম হৰাইজন্টাল কম্পোনেন্ট মানে এই দুটাই হৈছে ৰেক্টেঙ্গুলাৰ কম্পোনেন্ট কাৰ a ভেক্টৰ ঠিক আছে ওকে তেনেহলে এটুৱে আমি এই যেটো এক্সপ্ৰেছন পালো এই এক্সপ্ৰেছনটোই হৈছে যে a ভেক্টৰক আমি ইন টাৰ্মছ অফ ৰেক্টেঙ্গুলাৰ কম্পোনেন্ট আমি ৰিপ্ৰেজেন্ট কৰিলো কিন্তু এটু আৰু অলপ সিম্পলিফাই কৰিম আমি সিম্পলিফাই কৰিবৰ কাৰণে আমি ধৰি ললো if I cap and j cap are the unit vectors along x and y axis respectively and ax and ay are the magnitudes of ax vector and ay vector respectively, then কি কলো সোয়া মই কি লিখিলো আমি লাস্ট ক্লাস বেস ভেক্টৰৰ কথা পঢ়িছিলো i cap j cap k cap i cap কি আছিল i cap is the unit vector along x axis j cap is the unit vector along y axis and k cap is the unit vector along z axis আছিল তো আমি যেহেতু প্লেনৰ কথা পঢ়ি আছো x আৰু y axis আছে তেনেহলে along x axis কোনটো ইউনিট ভেক্টৰ থাকিব i cap along y axis থাকিব j cap তো আমি ইয়াত হেতু লিখিলো যে i cap j cap কি ৰিপ্ৰেজেন্ট কৰিছে these are the unit vectors along x and y axis আৰু ax and ax আৰু ay কি হয় these are the magnitudes of the vector x and ay x vector magnitude x আৰু ay vector magnitude ay যদি হয় তেনেহলে আমি কি লিখিব পাৰো সোৱা আমি ax vector হেত কি লিখিব পাৰো ax vector হেত আমি লিখিব পাৰো তেতিয়া ax i cap কেনেকৈ লিখিলো সো এই ভেক্টৰটোক আমি স্প্লিট কৰি দিলো ম্যাগনিটিউড আৰু ডাইৰেকশন লৈ তো x ভেক্টৰ যেটো x ভেক্টৰ আছে তো x ভেক্টৰ ম্যাগনিটিউডটো আমি কিমান বুলি লৈছিলো x বুলি লৈছো আৰু x ভেক্টৰ ডাইৰেকশনটো কোন ফালে আছে along x axis আছে তো along x axisৰ ডাইৰেকশনটো কোনে ৰিপ্ৰেজেন্ট কৰি আছে i cap এ ৰিপ্ৰেজেন্ট কৰি আছে তেনেহলে আত কি লিখিলো ax ভেক্টৰ can be written as ax i cap ঠিক আছে সিমিলারলি ay ভেক্টৰ হেত আমি কি লিখিব পাৰো ay ভেক্টৰ ম্যাগনিটিউডটো হৈছে ay আৰু ay ভেক্টৰ ডাইৰেকশনটো কোনে দি থাকিব j cap এ দি থাকিব ইউনিট ভেক্টৰৰ ডাইৰেকশন দিয়ে মনত আছে নহয় তো আমি এনেকৈ এক্সপ্ৰেছ কৰিব পাৰো তেনেহলে যদি ইকুৱেশ্যন নম্বৰ 1 আছিল না ইকুৱেশ্যন নম্বৰ 1 টোক আমি কেনেকৈ লিখিব পাৰিম দেন therefore equation 1 implies a vector is equals to আমি ax অৰ্থাৎ লিখিব পাৰো ax i cap plus ay ঠাইত লিখিব পাৰো ay ঠাইত লিখিব পাৰো ay j cap তো এটোৱে হৈছে
ৰেক্টেংগুলাৰ কম্পনেণ্টছ মানে ভেক্টৰ এটাক ৰেক্টেংগুলাৰ কম্পনেণ্টছত এক্সপ্ৰেছ কৰিলে আমি এনেকৈ কৰিব পাৰিম ঠিক আছে ওকে ইকুৱেশ্যন নম্বৰ 2 দি দিলোঁ এতিয়া আমাৰ এইখিনি তোমালোকে স্ক্ৰীনশ্বট মাৰি লোৱা মই ৰাব কৰিম এতিয়া আৰু ইয়াত আমি এ ভেক্টৰৰ আমি এতিয়া মেগনিটিউড আৰু ডাইৰেকশ্যন উলিয়াম ঠিক আছে যিটো আমাৰ ৰিজাল্টেণ্ট ভেক্টৰ এ ভেক্টৰ আছে তাৰ আমি মেগনিটিউড আৰু ডাইৰেকশ্যনটো ফাইণ্ড আউট কৰিব লাগিব মই ৰাব কৰিম এতিয়া তোমালোকে স্ক্ৰীনশ্বট মাৰি লোৱা এতিয়া চোৱা যদি এতিয়া এ ভেক্টৰে এক্স এক্সিছৰ লগত যদি থিটা এংগল কৰে ইফ এ ভেক্টৰ মেক্স এন এংগল থিটা with the x-axis then এই ট্ৰায়াঙ্গলটোৰ পৰা কি পাম OPM ৰ পৰা কি পাম then cos theta equal to কিমান হ'ব বাৰু ট্ৰায়াঙ্গলটোৰ পৰা cos theta equal to কি হ'ব ax by a হ'বনে base by hypotenuse তো কি হ'ব ax by a হ'ব তো তেনেহ'লে ইয়াৰ পৰা আমি ax equal to কিমান পাম x equal to hobo a cos of theta equation number 3 di dilu aru he triangle to pre sin theta value to kiman hobo sin theta equal to kiman hobo perpendicular by hypotenuse ite perpendicular dal pm or value to a on or homan equal hobo so pm can be replaced by ay then ami ki likhibo paro ay by hypotenuse means a to then ay equals to kiman hoy jabo ay equals to hobo a sin of theta equation number 4 now that 3 square plus jodi 4 square jodi kora tene khole ki hobo yate ifale left hand side khini plus kora aru ifale right hand side khini plus koriba square koribe ne x square plus ay square hoine etu aru etu square korilo logote plus korilo equal sign dia right hand side khini kora right hand side etu ki hobo a square cos square theta plus a square sin square theta ঠিক আছে তো এতিয়া কি হ'ব x square plus ay square কমন ললে cos square theta plus sin square theta আৰু cos square theta plus sin square theta equals to 1 হয় তেনেহলে আমি কি পালো গৈ যে a square equals to ax square plus ay square or a equals to কিমান হৈ যাব গৈ under root ax square plus ay square তাহলে এটুৱে কি হয় this is the magnitude of the vector a vector magnitude to পালো এতিয়া আমি ax or air direction to উলিয়াম তো direction উলিয়াবৰ কাৰণে আমি কি উলিয়াব লাগিব tan theta উলিয়াব লাগিব তো tan theta উলিয়াবৰ কাৰণে আমি কাম এটা কৰো আমি 4 divided by 3 কৰি দিও 4 divided by 3 যদি কৰো ইকুৱেশ্যন নম্বৰ 4 ত কি আছে চোৱা a sin theta divided by a cos theta right hand side to প্ৰথমতে লিখি ললো left hand side আছে কি আছে ay by ax তো ay by ax a cancel out তো sin theta by cos theta means কিমান sin theta by cos theta মানে কিমান হ'ব tan theta তো tan theta is equals to কিমান হ'ব গৈ ay divided by ax আৰু theta equal to কিমান হৈ যাব গৈ tan inverse ay by ax তো এটোই হৈছে this is the direction of the resultant a vector তো a vector direction to কোনে দি আছে থিটা দি আছে তো থিটা এক্সপ্ৰেছন তো পালোগে tan inverse ay by ax আৰু থিটাৰ ম্যাগনিটিউড তো হল এটো তেনেহলে আমি এটা ভেক্টৰক এখন প্লেনত in terms of rectangular component কেনেকৈ এক্সপ্ৰেছ কৰিম হেতু গম পালো তাৰ কাৰণে আমি ইকুৱেশ্যনটো পাইছিলো কি পাইছিলো a vector equals to পাইছিলো ax I cap plus ay z cap এটো আসলে in terms of rectangular component কেনেকৈ এক্সপ্ৰেছ কৰিম আৰু তাৰ পিছত আমি কি পালো এই ম্যাগনিটিউড টু ফাইন্ড আউট কৰিলো a vector আৰু ইফালে ডাইৰেকশন টু ফাইন্ড আউট কৰিলো ঠিক আছে এতিয়া আমি সাম পজিশন ভেক্টৰ in terms of rectangular component আমি পজিশন ভেক্টৰ কি হয় জানো এটা পজিশন ভেক্টৰক আমি in terms of rectangular components এক্সপ্ৰেছ কেনেকৈ কৰিম হেতু শিকিব লাগে ঠিক আছে আকৌ প্লেন পজিশন ভেক্টৰটো আমি এখন প্লেনতে কনসিডাৰ কৰিছো দে মানে পইণ্টটো এখন প্লেনত আছে বুলি কনসিডাৰ কৰিম এফালে x এক্সিস এফালে y এক্সিস এটা এটা পইণ্ট আছে p ইয়াৰ ধৰি লোৱা কোঅৰ্ডিনেটটো আমি x, y লৈ ললো x, y লোৱা মানে মিনিংটো কি এটো হ'ব x আৰু এটো হ'ব y হয়নে এটো o দি দিলো আৰু আমাৰ পজিশন ভেক্টৰ কেনেকৈ কানেক্ট কৰিম এনেকৈ তো
তো এইটোৱে OP ভেক্টৰ কি দি থাকিব পজিশন ভেক্টৰটো দি থাকিব এণ্ড পজিশন ভেক্টৰ ইজ ৰিপ্ৰেজেন্টেড বাই r ভেক্টৰ দেই স্মল r ভেক্টৰ তো r ভেক্টৰ দিলোঁ এতিয়া যদি i cap যদি ইউনিট ভেক্টৰ হয় along x axis তেনেহলেতো আমি x i cap বুলি লিখিব পাৰো অলপ আগত কৰিছিলো নহয় তেনেকে x i cap যে লিখিছিলো তেনেকে এফালে আমি কি লিখিব পাৰো y এফালে যদি j cap যদি ইউনিট ভেক্টৰ ৰিপ্ৰেজেন্ট কৰি থাকে তেতিয়াটো কি লিখিব পাৰিম y j cap বুলি লিখিব পাৰিম হয় নে ঠিক আছে তেনেহলে along x axis আমি পালো x i cap along y axis পালো y j cap ঠিক আছে এতিয়া প্যাৰালেলগ্ৰাম লটো যদি ইয়াত ইউজ কৰা হা according to parallelogram law of vector addition কি পাম যদি এটো যদি এপ্লাই কৰো তেনেহলে কি পাম OP vector is equals to এফালে দি দিও m এটো n তো কি হ'ব OM vector plus ON vector তো OP vector is represented by r vector OM vector is represented by x I cap and ON vector is represented by y j cap তাহলে এইটোই হৈছে এক্সপ্ৰেশন ফৰ পজিশন ভেক্টৰ ইন টার্মস অফ ৰেক্টেঙ্গুলাৰ কম্পোনেন্ট এই x y এই কিটা হল ৰেক্টেঙ্গুলাৰ কম্পোনেন্ট r ভেক্টৰ ঠিক আছে এতিয়া যদি এটো যদি থিটা হয় এঙ্গেলটো যদি থিটা হয় if r vector makes an angle theta with x axis theta angle যদি কৰে then cos theta equal to কিমান হ'ব এই ট্ৰায়াঙ্গেলটোৰ পৰা cos theta equal to কিমান হ'ব cos theta equal to হ'ব গৈ x by r হ'ব cos theta equal to x by r হ'ব হয় নে এটো x হয় OM এটো হ'ব r তো হ'ব cos theta equal to x by r implies x equal to কিমান হৈ যাব গৈ r cos of theta আৰু sin theta equal to কিমান হ'ব sin theta equal to হ'ব গৈ y by r হ'ব sin theta equal to হ'ব y by r মানে this by this হ'ব this means this হয় না OP আৰু ON একে হয় তো কি হৈ যাব গৈ y by r তো y equal to হৈ যাব গৈ r sin of theta তেনেহলে এইকিটাই হৈছে x আৰু y ৰ ম্যাগনিটিউড কিটা x means r cos theta y means r sin theta নিউমেৰিকেল কৰিলে এইকিটা দৰকাৰ হ'ব দেই নিউমেৰিকেল কৰিলে এটো এক্সপ্ৰেছন দৰকাৰ হ'ব এইকিটা দৰকাৰ হ'ব তেনেহলে আজি আমি কি পঢ়িলো ফাৰ্স্ট আমি চালো ৰেক্টেঙ্গুলাৰ কম্পোনেন্টস অফ এ ভেক্টৰ এটা ভেক্টৰক ইন টার্মস অফ ৰেক্টেঙ্গুলাৰ কম্পোনেন্ট কেনেকৈ এক্সপ্ৰেছ কৰে হেতু চালো আৰু এই ভেক্টৰটো ম্যাগনিটিউড আৰু ডাইৰেকশন উলিয়াবলৈ শিকিলো তাৰ পিছত আমি পজিশন ভেক্টৰক ইন টার্মস অফ ৰেক্টেঙ্গুলাৰ কম্পোনেন্ট কেনেকৈ এক্সপ্ৰেছ কৰিম হেতু শিকিলো কিন্তু আমি গুটেই কামখিনি আজি যিখিনি কৰিলো এখন প্লেনৰ কাৰণে কৰিলো মানে ভেক্টৰটো এখন প্লেনত আছে বুলি কনসিডাৰ কৰিলো মানে ইয়াত আমি x আৰু y এক্সিসে কনসিডাৰ কৰিলো নেক্সট যেটো ক্লাস কৰিম নেক্সট ক্লাছত আমি 3 ডাইমেনশনত কৰিম মানে আমি x y z গুটে তিনডাল এক্সিস আমি কনসিডাৰ কৰিব লাগিব ঠিক আছে আজি ক্লাছৰ কাৰণে হ'ব ইমানে থ্যাংক ইউ